জহা কোমোৰা আৰু শল মাছ। নমস্কাৰ ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে আছে নহয়? আমিও ভালে আছোঁ দিয়ক বাৰু। মোৰ এই নতুন ভিডিঅ'টিলৈ আজিৰ আপোনালোকলৈ সকলোলৈকে মোৰ চেনেলৰ পৰা স্বাগতম জনাইছোঁ। আজি বিশেষ তেনেকুৱা একো নাই যদিও অকণমান ভিডিঅ' এটি আপোনালোকলৈ আগবঢ়াইছোঁ। শেষলৈকে ভিডিঅ'টি চাব দেই। হাই চুমু দিয়াচোন। হাঁহি দিয়া। বাই কৈ দিয়া। বাই বাই। এয়া তাই আমাৰ ৰাতিপুৱা বিচনাত শুই উঠি পেলাই খেলি আছিলে, তাকে অকণমান ভিডিঅ' কৰিছিলোঁ। আৰু এয়া ৰাতিপুৱাৰ জলপান নিচিনা খালোঁ। কল আৰু সান্দহগুড়িৰে বনোৱা লাডু আৰু ৰঙা চাহ। কেনেকৈ ব্ৰাছ কৰে? এইফালে চাব দেই, তাই বোলে আমাৰ ব্ৰাছ কৰে। কেনেকৈ ব্ৰাছ কৰে তাকো জানে দেই তাই দেই। আজিকালি মানে কিবা কিবি কাম কৰিলে তাই সোনকালে মানে মনত ৰাখি থৈ দিয়ে আৰু কোনে কি কৰে। এনেকৈ কৰে? দুষ্ট কৰি আছে। আৰু এয়া দুপৰীয়া খাবলৈ হ'লেই বাৰু। এয়া আমাৰ আজি এনেকুৱাই দুপৰীয়া সাজ খালোঁ। ভাজি এনেকুৱাই খাই দিলোঁ। আজি দুপৰীয়া আছিলে এয়া বেঙেনা পোৰা, পালেং শাক আৰু আলু বিনৰ ভাজি, বাবৰি আৰু কণী আৰু আছিলে আমাৰ কচু ভাত সাজ খাই কেনেকুৱা বিলাহীৰে। লাগছে? আজি এনেকৈ ভাল খালোঁ লাগছে দেই। না? কেতিয়াবা এনেকৈ খাব লাগে ন? বহুত আইটেম। কি আছে? এয়া হৈছে শাক আৰু বাবৰি শাক আৰু কণী। এয়া হৈছে পালেং শাক। এয়া হৈছে কলমৌ শাক। এয়া হৈছে বিন আলুৰ ভাজি, কচু বিলাহী, ক'লা কচু, বেঙেনা পিটিকা। মজা লাগিছে, থালখন চাই ভাল লাগিছে ন? সেয়া আৰু ইয়াত দুপৰীয়া ভাত পানী খাই উঠি আমি বিশেষ এটা কামৰ কাৰণে ওলাই গ'লোঁ। অলপমান কাম আছিলে, সেই কামখিনি কৰিবলৈ গ'লোঁ। এয়া বেংকলৈ বুলি গ'লোঁ। বেছি একো পইচা ওলাবলৈ আৰু থ'বলৈ নহয় দেই। এয়া মোৰ এটা বিশেষ কাম আছিলে। আমাৰ মাইনাৰ জন্ম হোৱাৰ সময়ত পইচা দিয়ে যে চৰকাৰে, ছোৱালী হ'লে বুলি কয় কিমান দিয়ে। তো তাকে অংগনবাদীৰ মাষ্টৰনীজনীয়ে কৈ আছিলে, বাইদেউজনীয়ে, তাকে চাবলৈ বুলি বেংকলৈ গ'লোঁ। তাকে অলপ কিবা কিবি কাম কৰি আহি আকৌ আমি সোমালোঁ আমাৰ ভাগিনৰ ঘৰত, আমাৰ ননন্দজনীৰ ঘৰত। এইয়া আমাৰ যে পাহি মাইনাৰ দাদা কৈ থাকোঁ, আমাৰ পাহি মাইনাৰ দাদাহঁতৰ ঘৰ দেই। তাতে সোমালোঁ আমি ভাগিনৰ লগত অকণমান এয়া খেলি কথা পাতি আহি চাহ তাহ খাই আমি আকৌ ঘৰলৈ আহিলোঁ। ঘৰলৈ আহি আৰু ভিডিঅ' কৰা নহ'ল বাৰু। পাহি মাইনাৰ দাদাই এয়া গাড়ী চলাই আছে, তাকে অকণমান দেখুৱাইছোঁ ৰ'ব দেই। পাপাক ক'বা দেই। পাপা আহিলে কৈ দিবা। এইটো টিপিলে তেতিয়া গান গাব। তেতিয়া ইয়াত লাইট জ্বলিব। কেনেকৈ যাম? আজি আমি ক'ত আহিলোঁ? আমাৰ হিৰ' ঘৰত আহিছোঁ দেই। হেনৰি হিৰ' ন? হেনৰি হিৰ'। হাই কৈ দিয়া। হাই, কি খবৰ? কি খবৰ? ভাল। বাই। বাই। আপোনালোকক কোৱাই হোৱা নাই, মোৰ বেংকৰ কামটো নহ'ল বাৰু, কিন্তু ATMখন বহুত দিন লোৱা নাছিলোঁ, সেই কামটো হ'ল বাৰু দেই। আৰু ভিডিঅ'টি আহি কৰা নহ'ল বাৰু। এয়া ৰাতিলৈকে আকৌ বনাবলৈ ওলালোঁ। এয়া জহা কোমোৰা আৰু লোকেল মাছ, শ'ল মাছৰ সৈতে তৰকাৰী। চাবচোন দেই মই কেনেকৈ বনালোঁ। আপোনালোকে খায়নে এনেকুৱা? আমি খাওঁ বাৰু।
জহা কোমোৰাৰ সৈতে। তো চাই থাকিবচোন ভিডিঅ'টি শেষলৈকে দেই। দেই এয়া কেৰাহীটো গৰম দিলোঁ, বনাওঁ আৰু। এয়া পিঁয়াজ দিম, আদা নহৰু জিৰা, পাঁচফোৰণ নাই, এইখিনি যোগাৰ কৰি লৈছোঁ। আৰু জলকীয়া দিওঁ নে নিদিওঁ চাওঁ বাৰু, কাৰণ জলকীয়া নোখোৱা মানুহ আছে নহয়, সেইকাৰণে দেই। আৰু এয়া মাছখিনি ফ্ৰাই কৰি উলিয়াই ল'লোঁ। এতিয়া বনাব ষ্টাৰ্ট কৰোঁ আৰু দেই। এয়া কোমোৰাখিনি ঢালি দিলোঁ বাকী। এতিয়া কিমান টাইম লাগে চাওঁ, তোমালোকক হ'লে দেখুৱাই আছোঁ দেই। দিওঁতে দেখাব নোৱাৰিলোঁ আৰু দিগদাৰ হয় ন। আপোনালোকে বাৰু এনেকৈ খায়নে জনাবচোন। আমি খাওঁ বাৰু দেই। জহা কোমোৰা অৱশ্যে মাংসৰ লগতো বেছি ভাল লাগে, আজি আমি মাছৰ লগতে খাওঁ আৰু দেই। আৰু এইফালে জহা কোমোৰাখিনি ভাজি লৈছিলোঁ যে, এয়া সিজিব হৈছে আৰু। তো এতিয়া পানী ঢালি দিম আৰু। এয়া মাছখিনি দি দিলোঁ। এতিয়া আকৌ উতলিবলৈ দিম দেই। মাছখিনি দিয়াৰ পিছত যিহেতু এয়া উতলি আছে, মানে সিজিব হৈছে আৰু, জ্বলা এটা ফালি দি দিলোঁ, মানে ভাজোতে দিয়া নাই যে, এটা জ্বলা ফালি দি দিলোঁ। এয়া হৈছে আৰু, খাবলৈ ৰেডি হ'ব এতিয়া। আঞ্জাত ৰেডি হৈ গ'ল। খাবলৈ ধনিয়া অলপ দি দিছোঁ। এয়া ৰাতিৰ কাৰণে থালিখন ৰেডি কৰা হৈ গ'ল। এয়া আছিলে আলুবিন ভাজি, আৰু সেয়া বগাকৈ দেখিছে যে, সেইটো কাঠ আলুৰে পিটিকা, আৰু চিকেন পকৰা আনিছিলে মানুহজনে, মই যে বিৰাট ভাল পাওঁ। তো সেয়া চিকেন পকৰা, আৰু এয়া হৈছে আমাৰ জহা কোমোৰা শ'ল মাছৰে তৰকাৰী আঞ্জা দেই। ৰাতিৰ সাঁজ আমি এনেকৈয়ে খালোঁ। ভাল লাগিলেনে বাৰু ভিডিঅ'টি চাই? যদি ভাল লাগিলে কমেণ্ট এটা কৰিবচোন, আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু নতুনকৈ যদি মোৰ চেনেলটি কোনোবাই চাই আছে, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব দেই। বাই।